নমস্কাৰ নিউজ 18 ডিজিটেল লাইভলৈ স্বাগতম জনাইছো আৰু মই পাপৰি পশ্চিমবংগৰ ৰাজনীতিৰ সন্দৰ্ভত কিছু খবৰ লৈ আহিছো পশ্চিমবংগৰ ৰাজনীতিৰ আমি দেখিবলৈ পালো এবাৰ নিৰ্বাচনৰ পিছতে যথেষ্ট খিনি আসলতে হালহলনি হল যথেষ্ট পশ্চিমবংগৰ যিটো ৰাজনীতি সেই ৰাজনীতি দেখিবলৈ পোৱা গল টিএমসিৰ কথালৈ আহিছো বাৰু টিএমসি যি ধৰণে পৰাজয় হল সেই পৰাজয় আসলতে এক প্ৰকাৰ টিএমসিৰ যিসকল সদস্য আছিলে বা যিসকল বিধায়ক আছিলে তেওঁলোকৰ সহ্যৰ সীমাৰ বাহিৰ হৈ গল আৰু তাতোকৈ তাৎপৰ্যপূৰ্ণ কথাটো হল যে যেতিয়া শাসনলৈ বিজেপি আহিল তেতিয়াই টিএমসিৰ যিসকল বাঘা নেতা আছিলে তেওঁলোকে ইমান সোনকালে সাৰেন্ডাৰ কৰি পেলালে ইমান সোনকালে দল ত্যাগ কৰিলে ইমান সোনকালে মমতা দিদিৰ সংগ এৰিলে সেয়া আসলতে সমগ্ৰ ভাৰতে আচৰিত পালে যদি প্ৰতিক্ৰিয়া হিচাপে চোৱা যায় যে খুব কম সময়ৰ ভিতৰতে তেওঁলোকে দল ত্যাগ কৰিলে খুব কম সময়ৰ ভিতৰতে তেওঁলোক বিসম্বাদী হৈ পৰিলে খুব কম সময়ৰ ভিতৰতে তেওঁলোকে মমতাৰ সংগ এৰিলে মমতা বেনাৰ্জীৰ সংগ এৰিলে আৰু এক প্ৰকাৰ মমতা বেনাৰ্জীক তেওঁলোকে অকলশৰীয়া কৰি পেলালে যদি চোৱা যায় যে তেওঁলোকে নিজৰ দলৰ পৰা ওলাই আহি তেওঁলোকে অন্য এটা দল কৰি তেওঁলোকে এনডিএত সহযোগিতা কৰাৰ কথাও ঘোষণা কৰিলে তেওঁলোকৰ এটাই কথা আছিল যে অভিষেক বেনাৰ্জী যদি থাকে তেতিয়াহলে সেই দললে তেওঁলোক আৰু কেতিয়াও ঘূৰি নাযায় আৰু অভিষেকে হৈছে এটা কাৰণ মমতা বেনাৰ্জীৰ ভাগিনীয়েক ভতিজাক অভিষেক বেনাৰ্জী গতিকে তেওঁৱে এটা কাৰণ যিটো কাৰণত তেওঁলোকে দল ত্যাগ কৰিছে কাৰণ তেওঁ এক প্ৰকাৰ তেওঁ মুকুটবিহীন সম্ৰাট টিএমসি সেয়া আছিলে সেই সকল বিসম্বাদী বা দল ত্যাগী নেতাৰ ভাষ্য তাৰ পিছৰ পৰ্যায়ত যিবোৰ আমি দেখিলো সেয়া আৰু আমি আচৰিত হলো যে অভিষেক বেনাৰ্জী কেনেধৰণে বিলাহী দলোৱা হল চেণ্ডেল দলোৱা হল ৰং সানি দিয়া হল গতিকে পাছলৈ জানিব পৰা গল প্ৰথমতে অভিযোগ আছিলে যে হয়তো বিজেপিৰ কোনো লোকে কৰিব পাৰে কিন্তু পাছলৈ জানিব পৰা গল যে তেওঁলোকৰ দলৰে মানুহে সেয়া কাণ্ড কৰিলে গতিকে পশ্চিমবংগৰ ৰাজনীতিৰ যিবোৰ আমি হাল হলনি পৰিৱৰ্তন ধামাকা দেখিবলৈ পালো আৰু সেইখিনি কিন্তু এক প্ৰকাৰ হাম কটাৰ বুলি বা ভাবাৰ আগতে আকৌ এটা নতুন টুইষ্ট আহিল আৰু এইবাৰ এক প্ৰকাৰ মুখ খুলিছে অভিষেক বেনাৰ্জীয়ে কৈছে যে যেতিয়া সাংবাদিকে তেওঁক এটা প্ৰশ্ন কৰিছিল সেই সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ তেওঁ কৈছিলে যে মই প্ৰত্যাহ্বান জনাইছো সেই সকল দল ত্যাগী নেতাক যিসকলে দল ত্যাগ কৰাৰ সময়ত মোৰ কথা কৈ দল ত্যাগ কৰিছে ঘূৰি আহক তেওঁলোক দললৈ পুনৰ টিএমচিলৈ ঘূৰি আহক মই দল ত্যাগ কৰিম মই ৰিজাইন দিম যদি তেওঁলোক ঘূৰি আহে কিন্তু তেওঁ লগতে এইটো কথাও কৈছে যে তেওঁলোক ঘূৰি নাহে তেওঁলোকে মোৰ ওপৰত মাথো এটা আৰোপ লগাইছে এটা অভিযোগ আনিছে তেওঁলোক ঘূৰি নাহে আৰু ঘূৰি নহাৰ কাৰণটো হৈছে কাৰণ তেওঁলোকে ইডিৰ সমন পাবৰ ভয়ত তেওঁলোকে ঘূৰি নাহো বুলি ভাবিছে গতিকে সেইবোৰ বিভিন্ন কাৰণত তেওঁলোকে নিজৰ গাত থকা সেকা আঁতৰাবৰ বাবে ঘূৰি নাহো বুলি ভাবিছে গতিকে তেওঁলোক ঘূৰি নাহে তেওঁলোকে দললৈ আৰু ঘূৰি নাহে এইবোৰ মাথো মুখ তেওঁলোকে এটা এনে তেওঁলোকে মোহৰা সজাইছে তেওঁলোকে বিজেপিৰ কথাত ভুল গৈছে তেওঁলোকৰ সৈতে হাত মিলাইছে গতিকে তেওঁলোক ঘূৰি নাহে যিয়ে নহওক এয়া হৈছে অভিষেক বেনাৰ্জীৰ শেহতীয়া কথা শেহতীয়া তেওঁৰ ভাষ্য য'ত তেওঁ চেলেঞ্জ কৰিছে কিন্তু তেওঁ লগতে এইটো কথাও কৈছে যে যিসকল দল ত্যাগী তেওঁলোক আৰু কেতিয়াও নাহে গতিকে এতিয়া যদি চোৱা যায় যে টিএমচিৰ ৰাজ্যসভাৰ যিসকল সাংসদ আছিলে তেওঁলোকে মোটামুটি তেওঁলোকে বহু সংখ্যকে দল ত্যাগ কৰিছে এতিয়া শেহতীয়াকৈ 9জন আছেগৈ আৰু যদি চোৱা যায় আমি লোকসভাৰ পৰাও দল ত্যাগ কৰাৰো যি ধৰণে বৰষুণ বুলিয়ে ক'ব পাৰি তেনেধৰণে তেওঁলোকে দল ত্যাগ কৰিছে এতিয়া আছেগৈ অভিষেক বেনাৰ্জী কল্যাণ বেনাৰ্জী সৌগত ৰায় মহুৱা মৈত্ৰৰ দৰে কেইগৰাকীমান মাথো নেতাহে বৰ্তমান টিএমচিত আছেগৈ যাক ৱাফাদাৰ বুলি ক'ব পাৰি এতিয়ালৈকে টিএমচিৰ প্ৰায় 60 গৰাকী বিসম্বাদী বিধায়কে 3 জুনত তেওঁলোকে মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰিছে গতিকে এইখিনি আছিলে খবৰ এতিয়া বিদায় লৈছো আমি পশ্চিমবংগৰ ৰাজনীতিৰ শেহতীয়া তথ্য আপোনালোকক দিলো ধন্যবাদ